নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি অসম পুলিচৰ যি ভাইবা হ'ব গৈ আছে কিমান তাৰিখে হ'ব বা কেতিয়া এডমিট ওলাব সেই সন্দৰ্ভত মই এতিয়ালৈকে ভিডিঅ' আপলোড কৰা নাই আপোনালোকৰ মাজলৈ কিন্তু কথাটো হ'ল কি আজিৰ ভিডিঅ'টোত আমি অসম পুলিচৰ ভাইভাত কেনেকুৱা ধৰণৰ প্ৰশ্ন বা জিকৰে হওক অসম পুলিচৰ বিষয়ে হওক বা কাৰেণ্ট এফেয়াৰ্ছৰ কি প্ৰশ্ন আহিব পাৰে একদম মেইন প্ৰশ্নখিনি আলোচনা কৰিম প্ৰশ্ন উত্তৰখিনি আপোনালোকে চিন্তা কৰিব নালাগে মই উত্তৰখিনিও দি দিম পাৰাখিনি কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত মই যেতিয়া আপলোড কৰিছিলোঁ অসম পুলিচৰ ভাইভাই হওক বা এডিআৰি ভাইভাই হওক একদম ট্ৰিক্স আৰু টিপছ আপোনালোকক দিছিলোঁ কেনেদৰে ইণ্টাৰভিউত প্ৰৱেশ কৰিব লাগে কেনেদৰে শেষ কৰিব লাগে তেওঁলোকৰ আই কণ্টেক্ট কেনেকৈ ৰাখিব লাগে তেওঁলোকৰ লগত সেই আটাইখিনি কথা এটা ভিডিঅ'ত আপলোড কৰিছিলোঁ ইয়াৰ আগত তাৰ আপোনালোকৰ মৰম পাইছোঁ তাত কিন্তু মোক বহুতে বেছিকৈ কমেণ্ট কৰিছে এটাই বস্তু যে অসম পুলিচৰ ওপৰত ভিডিঅ' লাগে এটা অসম পুলিচৰ প্ৰশ্ন উত্তৰৰ ওপৰত এটা ভিডিঅ' থাকে কেনেকুৱা প্ৰশ্ন সুধিব পাৰে সেয়েহে আজি ভাবিছোঁ আপোনালোকৰ বাবে এদিন দেৰি হ'ল মই আজি দুদিনমান আগত সেই ভিডিঅ'টো আপলোড কৰিছিলোঁ গতিকে মই বিহু চাইছোঁ বাৰু আৰু সেই ভিডিঅ'টো আপলোড কৰাৰ পিছত অকণমান বিহু চালোঁ কিবা চালোঁ সেইবাবে অকণমান দেৰি হ'ল আজিকালি বিহু গম পাই অকণমান ৰাতি হয় অকণমান দেৰি হয় সেইবাবে আজি সেই ভিডিঅ'টো হয়তো বনাই কিনে আপলোড কৰিব বিচাৰিছোঁ আপোনালোকৰ বাবে মই প্ৰশ্নখিনি বা টপিকখিনি লিখি লৈছোঁ কিন্তু মই থাম্বনেইলত এটা বস্তু লগাইছোঁ যে ভিডিঅ'টো কেৱল অসম পুলিচৰ বাবেই বা অসম পুলিচৰ বুলিয়ে থাম্বনেইলত লগাইছোঁ কিন্তু তেনেকুৱা নহয় অসম পুলিচৰ বিষয়ে নেচালাই হ'ব যিখিনি এডিআৰি কেণ্ডিডেটে এই ভিডিঅ'টো চাই তেওঁলোকে অসম পুলিচৰ যিকেইটা টপিক ক'ম সেই বস্তুখিনি তেওঁলোকে নেচালাও হ'ব বাকী যিমানখিনি টপিক মই ইয়াত যুগুত কৰিছোঁ সেয়া অসম পুলিচৰ বাবেও হ'ব আৰু এডিআৰি গ্ৰেড 3 গ্ৰেড 4ৰ বাবেও হ'ব চিন্তা কৰিব নালাগে এনেই যদি আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে অসমত হ'বলগীয়া চৰকাৰী চাকৰি বা প্ৰাইভেটেই হওক এই টপিককেইটা বা এই প্ৰশ্ন উত্তৰখিনি আপোনালোকে চাই যাব আৰু বেলেগ ভিডিঅ' হয়তো আপোনালোকে চাব নালাগে বেলেগকৈ পঢ়িব নালাগে যদি মই দিয়া টপিককেইটা আপোনালোকে ক্লিয়াৰ কৰে তো পোনপ্ৰথমতে অসম পুলিচৰ বিষয়ে অকণমান পিছত আলোচনা কৰিম কাৰণ আমাৰ ভিডিঅ'সমূহ এডিআৰি কেণ্ডিডেটখিনিও চাই বা এডিআৰিত যিমানখিনি ল'ৰা ছোৱালী থাকে বা মোতকৈ যিমানখিনি ডাঙৰ আপোনালোকেও এডিআৰিত কিছুমানে এক্সাম ক্ৰেক কৰিছে ইতিমধ্যে পাছ কৰিছে তেওঁলোকৰ ভাইভা বাকী আছে তেওঁলোকেও চাই সেইবাবে প্ৰথমতে জিকেখিনি আৰম্ভ কৰিছোঁ তাৰ নেক্সট অসম পুলিচৰ কম তাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছত কিমানখিনি টপিক আপোনালোকে চাব লাগে সেই বস্তুখিনি আলোচনা কৰিম প্ৰথমতে আমি জিকেৰ টপিকখিনি আলোচনা কৰিছোঁ পোনপ্ৰথমতে ভাৰতৰ প্ৰথম যিমানখিনি মন্ত্ৰী আছিল বা মিনিষ্টাৰ আছিল পোনপ্ৰথমতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কাৰণ গ্ৰেড 4ৰ পোষ্টত এনেকুৱাই প্ৰশ্ন আহে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আপোনালোকে গম পায় বা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধান উপৰাষ্ট্ৰপতি তেনেকুৱা প্ৰশ্নখিনিয়ে আহে সেইটো কাৰণে সেইখিনি মই আপোনালোকৰ মাজত লৈ আহিছোঁ ভাৰতৰ যিখিনি প্ৰথম মন্ত্ৰী মিনিষ্টাৰ আছিল একদম পোনপ্ৰথমতে স্বাধীন হোৱাৰ পিছতেই 1947-48 তেনেকুৱাত যিমানখিনি মন্ত্ৰী মিনিষ্টাৰ আছিল সেইখিনিৰ বিষয়ে আপোনালোকে চাব লাগিব জিকেৰ পৰা এনেকুৱাই প্ৰশ্ন শুনিব বৰ বিশেষ টান প্ৰশ্ন নুসুধে এডিআৰি 4th গ্ৰেডৰ বাবেও এনেকুৱা প্ৰশ্ন অসম পুলিচৰ বাবেও এনেকুৱাই প্ৰশ্ন নেক্সট অসমৰ মই ক'লোঁ আপোনালোকক ভাৰতৰ প্ৰথম মন্ত্ৰী মিনিষ্টাৰখিনিৰ বিষয়ে একদম ধুনীয়াকৈ চাই যাব পঢ়ি যাব আৰু অসমৰ প্ৰথম মন্ত্ৰী মিনিষ্টাৰখিনিৰ বিষয়ে ভালদৰে পঢ়ি যাব অসমৰ প্ৰথম মুখ্যমন্ত্ৰী অসমৰ প্ৰথম যিয়েই নহওক আৰু অসমৰ যিমানখিনি প্ৰথম আছিল আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী প্ৰথম মহিলা প্ৰধানমন্ত্ৰী সেই বস্তুখিনি মহিলাৰ লগত জড়িত যিমানখিনি কুৱেশ্যন থাকে আৰু লিখিত পৰীক্ষাটো সেইটো বস্তু আহে সেয়া আপোনালোকে গম পায় গতিকে মহিলাৰ লগত জড়িত থকা প্ৰথম মহিলাৰ লগত জড়িত থকা প্ৰথম মহিলা বুলি যেনেকুৱা কুৱেশ্যনত কিছুমান আপোনালোকৰ বুক আছে সেই বস্তুখিনি আপোনালোকে চাব অসমৰ বিষয়ে গতিকে প্ৰথম ভাৰতৰ মন্ত্ৰী মিনিষ্টাৰ অসমৰ প্ৰথম মন্ত্ৰী মিনিষ্টাৰ সেই বস্তুখিনি চাব আৰু বৰ্তমান কাৰেণ্টত যিমানখিনি আমাৰ কাৰেণ্ট মন্ত্ৰী মিনিষ্টাৰ আছে বা আপোনাৰ কেবিনেট মিনিষ্টাৰ যিমানখিনি আছে সেই তেওঁলোকৰ বৰ্তমান নামখিনি চাব কোনজন মন্ত্ৰীয়ে কিহত কাম কৰি আছে বা সুধিব পাৰে স্বাস্থ্য বিভাগত কোনে কাম কৰিছে শিক্ষা বিভাগত বৰ্তমান অসমত কোনে কাম কৰি আছে বা ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন বৰ্তমান আপোনালোকে গম পায় এইবিলাক সৰু সুৰা প্ৰশ্ন এইবিলাক চাই যাব একদম ফাৰ্ষ্টৰখিনি ভাৰত স্বাধীন হোৱাৰ বা অসম স্বাধীন হোৱাৰ লগে লগে কিমানখিনি মন্ত্ৰীয়ে নাম চাব কিমানখিনি মন্ত্ৰীয়ে মিনিষ্টাৰ আছিল মন্ত্ৰী আছিল নেক্সট আৰু বৰ্তমান কিমানখিনি মন্ত্ৰী মিনিষ্টাৰ আছে সেই বস্তুখিনি পোনপ্ৰথমতে জিকেত আপোনালোকে চাব নেক্সট বৰ্তমানৰখিনি ক'লোৱে মই আৰু নিজৰ ডিষ্ট্ৰিক্টখন নিজৰ অঞ্চলটো আৰু আগৰ ভিডিঅ'টো কৈছোঁ মই নিজৰ ডিষ্ট্ৰিক্টখনৰ DC SP বা যিয়েই নহওক সেই বস্তুখিনি আপোনালোকে চাব DCৰ নাম চাব SPৰ নাম চাব লগতে নিজৰ জিলাখনত যদি কিবা একদম মানে বিখ্যাত বস্তু আছে যদি বেলেগ মানুহে জনা যদি বস্তু আছে যেনে আমাৰ দৰং জিলাত পাথৰিঘাট আছে যুদ্ধ হৈছিল হয়তো আপোনালোকে গম পায় তেনেকুৱা নিজৰ ডিষ্ট্ৰিক্টত যদি কিবা ভাল বস্তু আছে বা আনে জনা শুনা বস্তু বা ইতিহাসত থকা হিষ্ট্ৰীত থকা বস্তু আছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰিব তাৰ নথি পত্ৰটো ধুনীয়াকৈ ৰাখিব ঠিক আছে নেক্সট আপোনালোকৰ অসমৰ ৰাজ্যিক বস্তু যিমানখিনি যেনেকৈ আমাৰ ৰাজ্যিক গছ ৰাজ্যিক ফল তাৰ নেক্সট ৰাজ্যিক যিয়েই নহওক আৰু ৰাজ্যিক জন্তু ৰাজ্যিক যিয়েই নহওক ৰাজ্যিক আমাৰ যিমানখিনি আছে অসমৰ সেই বস্তুখিনি যাব হলং গছ কিবা কিবি যে আমাৰ ৰাজ্যিক বৃক্ষ হলং গছ সেইটো আপোনালোকক কৈ দিছোঁ সেইখিনি বস্তু ক্লিয়াৰ কৰিব
তাৰ নেক্সট ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন আহে আগতে যিমানবোৰ অসম পুলিচৰে হওক কামাণ্ডোৰে হওক বা যিয়ে নহওক ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন আহিছিলেই ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন সুধিছিল ব্ৰহ্মপুত্ৰক বাংলাদেশত কি বুলি জনা যায় বা বেলেগ দেশত কি বুলি জনা যায় অসমৰ পৰা পাৰ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় নেক্সট অসমত গুৱাহাটী চহৰত ব্ৰহ্মপুত্ৰ কোন দিশৰ পৰা কোন দিশলৈ বৈ গৈছে সেই প্ৰশ্নটো সোধে গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন নিশ্চিত এটা হলেও আপোনালোকে চাই যাব কি জানিবা আপোনালোকক সুধিয়ে দিয়ে চাই যোৱাটো মোৰ মতে একো ডাঙৰ কথা নহয় নেক্সট আপোনালোকে বিহুৰ ওপৰত প্ৰশ্ন চাব লাগিব সেইটো একদম চিৰন্তন সত্য কথা অসমৰ কথা ভাই বিহুৰ বিষয়ে প্ৰশ্ন চাব লাগিব বিহুৰ বিষয়ে প্ৰশ্ন সুধিবই সাত বিহুৰ নাম কি সপ্তম বিহুৰ নাম কি বা যিটো পঞ্চম বিহুৰ নাম কি চতুৰ্থ বিহুৰ নাম কি আমাৰ তৃতীয় বিহুটোৰ নাম কি প্ৰথম বিহুৰ নাম কি দ্বিতীয় বিহুৰ নাম কি আটাইখিনি বস্তু পুংখানুপুংখভাৱে পঢ়ি যাব বিহুৰ ওপৰত প্ৰশ্ন আপোনালোকৰ আহিবই নেক্সট নিজৰ আপোনালোকক যেতিয়া পৰিচয় দিব নিজৰ তেওঁলোকে নামটো কোৱাৰ পিছতেই আপোনালোকে গম পাব আপোনালোক কোন জনগোষ্ঠীৰ বা কোনটো কাষ্টৰ পৰা সেই বিষয়ে আপোনালোকক সুধিব পাৰে কাষ্টৰ ওপৰত প্ৰশ্ন সুধিব পাৰে আপোনালোকক কি কাষ্টৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে লগতে আপোনালোকৰ কোনটো জনগোষ্ঠীৰ বা কোনটো জাতিৰ কোনটো জনজাতিৰ যদি বড়োৰ আপোনালোকে বাগুৰুম্বাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে বড়োৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যদি আমাৰ আপোনালোক যদি ৰাভাৰ ওপৰত প্ৰশ্ন সুধিব তেনেকৈ নিজৰ জনগোষ্ঠীৰ ওপৰত যদি কিবা জানিব লগা আছে সেই বস্তুখিনি একদম ক্লিয়াৰ হৈ যাব আপোনালোকে নেক্সট আগতে সুধিছিল কিন্তু ফৰ্থ গ্ৰেডত স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণত স্বৰবৰ্ণত কেইটা আখৰ থাকে ব্যঞ্জন বৰ্ণত কেইটা আখৰ থাকে স্বৰবৰ্ণত আপোনালোকৰ 11টা আখৰ থাকে আৰু ব্যঞ্জন বৰ্ণত 41টা আখৰ থাকে সেইটো হয়তো আপোনালোকে গম পায় এইটো সৰু বস্তু ফৰ্থ গ্ৰেডৰ বাবে কিন্তু একদম লাগতিয়াল বস্তু আৰু কিছুমান শিক্ষিত কেণ্ডিডেটক কেতিয়াবা আপোনালোকে জুখি চাব নালাগে নাপায় তেনেকুৱা কৰিবলৈ কিন্তু সুধি চাবচোন স্বৰবৰ্ণত আখৰ কেইটা বা ব্যঞ্জন বৰ্ণত আখৰ কেইটা তেওঁলোকে হয়তো গম নাপায় আৰু আমাৰো কেতিয়াবা কনফিউজ হৈ যায় গতিকে সেইবোৰ সৰু সুৰা কথা ইমান গুৰুত্ব দিয়া নহয় সেইটো কাৰণে সৰু সুৰা কথাই আকৌ ইণ্টাৰভিউত সুধি দিয়ে বুজি পাইছে সেইটো কাৰণে সৰু সুৰা বস্তুবিলাক আপোনালোকে মই যিমানখিনি ক'লো এইখিনিয়ে জিকেৰ পৰা বৰ বিশেষ চাব নালাগে এইখিনি যদি চাই একদম আপোনালোকৰ কাৰণে ইনাফ আৰু টেনশ্যন ল'ব নালাগে এইখিনি কিন্তু এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ বাবেও হ'ব বাৰু অসম পুলিচৰ বা কামাণ্ডো ফৰেষ্ট গাৰ্ড যিয়ে নহওক তেওঁলোক সকলোৰে বাবে হ'ব এবাৰ আহিছে অসম পুলিচৰ যদি আপোনালোকে ভাইভা দিব যায় বা কামাণ্ডোৰ যিয়ে নহওক ভাইভা দিব যায় এই বস্তুখিনি কিন্তু আপোনালোকে এইকেইটা টপিক ক্লিয়াৰ কৰিব লাগিব সেয়া হৈছে পুলিচৰ কাম কি যদি আপোনাক সোধে পুলিচৰ কাম কি সেয়া হয়তো আপোনালোকে গম পায় এজন পুলিচে কি কাম কৰে ভালহে কাম কৰে নে বেয়াহে কাম কৰে আজিৰ যুগত পুলিচে বা আপুনি পুলিচৰ চাকৰি কৰি কি কাম কৰিব সেয়া আপুনি গম পায় এজন পুলিচৰ কাম কি জনসাধাৰণক সহায় কৰা সেইবোৰ আপোনালোকে গম পাই যাওক জনসাধাৰণৰ সেৱা কৰা সেয়া আপোনালোকে গম পায় তেনেকুৱাকে আপোনালোকে ক'ব লাগিব আৰক্ষী মহাপৰিদৰ্শক ডিজিপিৰ নাম বৰ্তমান সুধিব পাৰে কাৰণ 2025 জানুৱাৰী মাহতে ডিজিপি হৰমিত সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছে এয়া আপোনালোকে গম পায় নেক্সট আৰু হৰমিত সিঙৰ নেমটোৰ আগত যদি পুলিচৰ ভাইভা দিয়ে কিন্তু মাননীয় শব্দটো ইউজ কৰিব মাননীয় ব্যৱহাৰ কৰিব যদি নকৰে তাত কিন্তু অকণমান মাইনাছ হ'ব কাৰণ ডাঙৰৰ আগত কি ক'ব লাগে মাননীয় বা সন্মানীয় তেনেকুৱা ধৰণৰ এটা ৰেছপনচিবিলিটি ৰাখি কিনে ডাঙৰ মানুহৰ নাম ক'ব লাগে গতিকে হৰমিত সিং বা জিপি সিং ডাঙৰীয়া ইয়াৰ আগত আছিল 2024ত আছিল তেওঁ যদি সেই বস্তুখিনি যদি আপোনালোকক সোধে কিন্তু মাননীয় শব্দটো ইউজ কৰিব আগত এটা ভাল নম্বৰ পাব নেক্সট আগৰ ডিজিপিৰ কথা ক'লে মই জিপি সিং আৰক্ষী মহাপৰিদৰ্শক অসম পুলিচৰ সেয়া আপোনালোকে এইখিনি পুলিচৰ বিষয়ে চাব লগতে অসম আৰক্ষীৰ মূল মন্ত্ৰ কি কিবা জনসেৱাৰ্থে তেনেকুৱা আছিল নেকি সেই বস্তুটো চাব পুলিচৰ খিনিয়ে নেক্সট আপোনালোকৰ কোনজন অফিচাৰৰ কেতিয়া কিমান ষ্টাৰ লাগে বা ৰেংক কেনেকুৱা ৰেংকত কিমানটা ষ্টাৰ লাগে বা কনষ্টেবলৰ কি কাম থাকে কনষ্টেবল এজন হ'বলে আপোনালোকৰ ন্যূনতম কি কি গুণৰ প্ৰয়োজন সেই বস্তুখিনি পুলিচৰ ওপৰত চাব লাগিব যদি পুলিচৰ লগতে অসম পুলিচৰ এ বি ইউ বিৰ কাম কি এ বি ইউ বিৰ পাৰ্থক্য কি বা এ বিৰ ফুল ফৰ্ম আনআৰ্মড সেয়া আপোনালোকে গম পায় গতিকে তাৰ পাৰ্থক্য হয়তো সুধিব পাৰে এ বি আৰু ইউ বিৰ মাজত তুমি দুটা পাৰ্থক্য কোৱাচোন বা এ বি আৰু ইউ বিৰ মাজত তুমি কি পাৰ্থক্য দেখা তেনেকুৱাকে প্ৰশ্ন সুধি দিব পাৰে এ বি আৰু ইউ বিটো একদম কনফিউজটো মাৰি যাব আপোনালোকে ইমানখিনি পুলিচৰ বিষয়ে চালে হ'ল বা এ বি ইউ বিৰ ফুল ফৰ্ম কি ইমানখিনি পুলিচৰ বিষয়ে চালেই হ'ব এইখিনি এডিআৰই কেণ্ডিডেটে চাব নালাগে নেক্সট এইবাৰ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছ এডিআইটো কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন সমসাময়িক ঘটনাৰ দুই এটা প্ৰশ্ন সুধি নিদিয়ে বুলি মই নকওঁ কাৰণ আগতে যিমানখিনি প্ৰিভিয়াছত হৈ গৈছে সমসাময়িক ঘটনাৰ প্ৰশ্ন দুই এজনক সুধিছে যদি এনচাৰ দিব পাৰিছে তেওঁলোকৰ ভাল যদি এনচাৰ দিব পৰা নাই হয়তো তেওঁলোক ৰিজেক্ট হৈছে সেই চাই যোৱাটো আপোনালোকৰ কাৰণে একো ডাঙৰ কথা নহয় 2 এদিন সময় আছে এতিয়াও ভাইভালৈকে তো কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰথমতে কৈছোঁ আমি মন্ত্ৰী মিনিষ্টাৰৰ কথাখিনি জানিব লাগিব নতুনকৈ যিখন কেবিনেটত আমাৰ মন্ত্ৰী মিনিষ্টাৰে যোগদান কৰিলে সেই তেওঁলোকৰ নাম একদম চাব লাগিব সেইটো বাঞ্ছনীয় আৰু খেল জগত বৰ্তমান কিবা কিবি খেল হয়তো হৈ আছে বা কিবা কিবি হৈও গ'ল আৰু নিউজ যদি আপোনালোকে চাই সেয়া গমেই পায় আৰু এটা যদি আপুনি এক্সাম ক্ৰেক কৰিছে এডিআৰই হওক অসম পুলিচৰে হওক আপুনি ভালদৰে পঢ়া শুনা কৰিয়ে পৰীক্ষাটো দিছিল আৰু তাত কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পঢ়িছিল তেতিয়াও সেই কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়াও আপুনি ৰিভাইজ কৰিব পাৰিব বা ৰিভিউ দিব এবাৰ চাব পঢ়িব কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু 2 এদিনত যদি কিবা ডাঙৰ কিবা সমসাময়িক ঘটনা হৈছে বা কিবা যদি চুক্তি বা কিবা কিবি যিয়ে নহওক
বা আমাৰ পেহেলগামৰ যি এটেক হ'ল তাৰ ওপৰতো হয়তো দুই এটা প্ৰশ্ন সুধিব পাৰে, বিশেষকৈ পুলিচৰ খিনিক সেই বস্তুখিনি চাব। আৰু চন্দ্ৰযান সূৰ্যযানৰ কথা আপোনালোকে গম পায়, চন্দ্ৰযান কেতিয়া গৈ পাইছিল, কিমান টকা খৰচ হৈছিল, সেয়াও কিন্তু আপোনালোকক সুধি দিব পাৰে বাই চান্স। গতিকে চাই যোৱাটো একো ডাঙৰ কথা নহয়। ভিডিঅ'ত অকণমান দীঘলীয়া হ'ব, তাৰ বাবে বেয়া নাপাব, মই অকণমান সময়টো চাই লৈছোঁ বাৰু। নেক্সট কিছুমান টেকনিক থকা কুৱেশ্যন সুধিব পাৰে, আপোনালোকৰ মাইণ্ডছেটটো একদম মানে আপুনি সেই তাত বহি থকা সময়তে ঠাইতে চেঞ্জ কৰি দিব পাৰে তেওঁলোকে। কেনেকুৱা প্ৰশ্ন সুধিব পাৰে, চাকৰি কিয় লাগে বুলি সুধিব পাৰে, আৰু আপুনি ক'ব লাগিব নিজৰ প্ৰয়োজনীয়তাখিনি, কিয় চাকৰি এটা বিচাৰিছে, আপোনাৰ ঘৰৰ অৱস্থাৰ কাৰণে বিচাৰিছে, নে নিজৰ স্বাৰ্থৰ কাৰণে বিচাৰিছে, নে গাৰ্লফ্ৰেণ্ডৰ কাৰণে বিচাৰিছে সেই বস্তুটো, বা বয়ফ্ৰেণ্ডৰ কাৰণে বিচাৰিছে সেই বস্তু আপোনালোকে ক'ব লাগিব। নেক্সট, চাকৰি কৰি কি কৰিবা বুলি সুধিব পাৰে। চাকৰি যদি তোমাক এবছৰ নহওঁতে তুমি ট্ৰান্সফাৰ বিচৰা নেকি তোমাৰ ডিষ্ট্ৰিক্টখনলৈ, যদি তুমি বেলেগ ডিষ্ট্ৰিক্টত কাম কৰিব লাগে। নেক্সট কৰিব পাৰে, হয়তো কম পইচাত তুমি কাম কৰিব পাৰিবানে। ধৰা অসম পুলিচৰ ধৰা 20-30 হাজাৰ চেলেৰি হয়, তোমাক যদি 10 হাজাৰকৈ চেলেৰি দি থকা হয় 1 বছৰ বা 2 বছৰ 3 বছৰলৈ, তুমি কাম কৰিব পাৰিবানে নাই, বা তুমি কাম কৰি থাকিব পাৰিবানে, সেই বস্তুটো সুধিব পাৰে। তো আপোনালোকে গম পায় আৰু কি ক'ব লাগিব কি ক'ব নালাগে, পাৰিম বুলিয়ে ক'ব, ক'তনো আৰু আপোনাক কমকৈ চেলেৰি দিব, চাকৰি হোৱাৰ পিছত চবকে সমানেই দিব। গতিকে এটা ভদ্ৰভাৱে বা এটা নম্ৰভাৱে তেওঁলোকৰ মনৰ মাজত যাতে আপোনালোকে সোমাব পাৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনি আপোনালোকে দিব। নেক্সট, আটাইতকৈ যিটো ডাঙৰ টপিক বুলিয়ে কৈছোঁ বাৰু, বা প্ৰশ্ন বুলিয়ে কৈছোঁ, সুধিব পাৰে যে এজন পুলিচ হ'বলৈ বা এজন কনষ্টেবল হ'বলৈ বা এজন পুলিচ অফিচাৰ হ'বলৈ কিমানখিনি গুণৰ প্ৰয়োজন বুলি তুমি ভাবা, বা তোমাৰ গুণত তোমাৰ দেহাত কেনেকুৱা গুণ থকা বুলি তুমি ভাবা বুলি প্ৰশ্ন সুধিব পাৰে পুলিচৰখিনিক। তেতিয়া আপোনালোকে ক'ব লাগে, মোৰ মতে আৰু সততাটো লাগিব প্ৰথম কথা, কাৰণ পুলিচৰ কিছুমান ভিডিঅ' পাই থাকোঁ বাৰু, অকণমান কিবা টকা পইচা লোৱা তেনেকুৱা। গতিকে পোনপ্ৰথমতে সততা শব্দটো আপোনালোকৰ মুখত ফুটিব লাগিব। নেক্সট, আপোনালোকৰ এজন ভাল পুলিচ হ'বলৈ হ'লে, ভাল অফিচাৰ হ'বলৈ হ'লে, ভাল কনষ্টেবল হ'বলৈ হ'লে ডিচিপ্লিন সদায় লাগিব। ডিফেন্সতে হওক, আমাৰ অৰ্ধসামৰিক সামৰিক যিকোনো বাহিনীতেই ডিচিপ্লিনটো একদম প্ৰয়োজন। নেক্সট, আপোনালোকৰ সাহস লাগিব, লগতে জনগণক ভাল ব্যৱহাৰ কৰিব জানিব লাগিব, কাৰণ বহুত ডাঙৰ পুলিচ অফিচাৰেও ভাল ব্যৱহাৰ কৰিব মানুহক নাজানে। গতিকে এইখিনি বস্তু যদি আপোনালোকে তেওঁলোকৰ আগত কয়, মই ভাবোঁ মই কোৱা টপিকখিনি যদি আপোনালোকে ক্লিয়াৰ কৰে, ইমানখিনিয়ে প্ৰশ্ন হ'ব, এডিআৰিতে হওক অসম পুলিচৰে হওক। কিন্তু মই থাম্বনেইলত অসম পুলিচৰ বুলিয়ে লগাইছোঁ, কাৰণ বৰ্তমান অসম পুলিচৰ একদম 2-এদিন পিছতে ভাইভা হ'ব, অসম এডিআৰি ভাইভা কিছুদিন পিছত হ'ব। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। আৰু মোক আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিল, দাদা আপোনাৰ ভিডিঅ' বনোৱা ঘৰটো মানে ভাল লাগে, সৰু যদিও বা বাঁহৰ ৰুম যদিও ভাল লাগে বুলি কৈছিল। আপোনাক ধন্যবাদ জনাইছোঁ, আমাৰ দৰে মানুহক ভাল লগা বুলি কোৱাৰ বাবে, মানুহক নহয় চৰি মোৰ বেকগ্ৰাউণ্ডটো বা মোৰ ঘৰটোক ভাল লগা বুলি কোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতে কমেণ্ট কৰিছিল অসম পুলিচৰ কুৱেশ্যনখিনি বিশেষকৈ আপোনালোকক লাগে, কাৰণ 2 এদিনত ভাইভা টেষ্ট অনুষ্ঠিত হ'ব, সেইবাবে এই ভিডিঅ'টো আপোনালোকক বনাইছোঁ। যদি কিবা আৰু হয়তো ডাউট নাই, এই বস্তুখিনি যদি ক্লিয়াৰ কৰে আৰু হয়তো বেলেগ আপোনালোকৰ ডাউট নাথাকে, ডাউট যদিও কিবা আছে সৰু সুৰা, কমেণ্ট কৰি জনাব।